সফল সফল নহ'ল মোৰ মানৱী জীৱন। বাৰে 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 আচাৰ্য দুৰ্ণয় মোক নিশ্চিন হুতপুত্ৰ বুলি কৰিছে অপমান। সেইবাবে অস্ত্ৰ শিক্ষা নিদিলে মোক ঘৃণা। ভগৱান, এয়াই নেকি দয়াময় নাম তোমাৰ? কত মোৰ গুৰুদেৱ, কত মোৰ গুৰুদেৱ, কোনে দিব মোক বাৰু গৰুৰ সন্তান? কোন তুমি? বাৰে বাৰে উচ্চাৰণ কৰিছা গুৰুৰ নাম। নাম মোৰ একলব্য, নিখাত তনয়। অস্ত্ৰ শিক্ষা লভিবৰ হেতু বিচাৰি আহিছো শিক্ষাগুৰু দ্ৰোণাচাৰ্য। কিন্তু আচাৰ্য দুৰ্ণয় জানো দিব তোমাক অস্ত্ৰ শিক্ষাদান? কিয় কিয় অস্ত্ৰ শিক্ষা নিদিয়ে দ্ৰোণয়? শুনা ভাই, হুতপুত্ৰ কৰ্ণ মই অধীৰত ৰাধাতন। ময়ো অস্ত্ৰ শিক্ষা লাভ হেতু গৈছিলোঁ আচাৰ্য দুৰ্ণয়ৰ ওচৰত। কিন্তু আচাৰ্য দুৰ্ণয়ে মোক নিশ্চিন হুতপুত্ৰ বুলি কৰিলে অপমান। সেইবাবে অস্ত্ৰ শিক্ষা নিদিলে মোক ঘৃণা। হ'ব পৰা অপেক্ষিত তুমি, মনত আছে মোৰ অগাধ বিশ্বাস। দ্ৰোণৰ পাশে অস্ত্ৰ শিক্ষা মই কৰিম গ্ৰহণ। নাই, মিছা মিছা। কাৰণ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় অবিহনে আচাৰ্য দুৰ্ণয় কাকো নিদিয়ে অস্ত্ৰ শিক্ষাদান। তথাপিও যাম মই দ্ৰোণৰ সমীপে। এই মোৰ সিদ্ধান্ত মনৰ। অস্ত্ৰ শিক্ষা নিদিলেও চাই লম মই গুৰুক মোৰ সন্মুখৰ পৰা। যোৱা একলব্য, ভগৱানৰ ওচৰত মই কৰিছোঁ প্ৰাৰ্থনা। মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ। ময়ো যাওঁ এতিয়া নিজ কৰ্তব্যত সমগ্ৰ হয়।